নবুল মুনৰ অন্যতম এটা স্পৰ্টছ ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। আজি গীতা দেৱী মেমৰিয়েল প্ৰাইজ মানি বেডমিণ্টন কম্পিটিশ্যনৰ বিষয়ে কথা পাতিম। এই কম্পিটিশ্যনখন অনুষ্ঠিত হৈছিল ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ পাৰ্শ্বৱৰ্তী পাৰ্বতীপুৰ চাহ বাগিচাৰ ইনডোৰ ষ্টেডিয়ামত। পাৰ্বতীপুৰ বুলি ক'লে এখন পুৰণা চাহ বাগিচা, আৰু অসমত আপোনালোকে জানেই অসমত চাহৰ বাবে অসম বিখ্যাত। বহুত চাহ বাগিচা অসমত আছে, কিন্তু অসমত কোনখন চাহ বাগিচাত এটা নিজস্ব ইনডোৰ ষ্টেডিয়াম আছে বাৰু মইতো নাজানো। যদি আপোনালোকৰ কোনোবাই জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। এতিয়া আহোঁ মূল বিষয়টোলৈ। যোৱা 14 ডিচেম্বৰৰ পৰা 16 ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল গীতা দেৱী মেমৰিয়েল প্ৰাইজ মানি বেডমিণ্টন কম্পিটিশ্যন। অপ্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈৰ বাবে সংৰক্ষিত এই প্ৰতিযোগিতাত মুকলি, ভেটাৰ্ণ আৰু 16 বছৰ অনূৰ্ধ্ব মুঠ 3টা শাখাত মেচসমূহ অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰৰে এই প্ৰতিযোগিতাত এইবাৰ অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। এখন খুব ধুনীয়া কম্পিটিশ্যন হয়, আৰু এই কম্পিটিশ্যনখনত অসমৰ বিভিন্ন প্ৰান্তৰ মই কৈছোঁ যে ছাত্ৰসকল আহে বুলি, গতিকে চায়ো ভাল লাগে। এইবাৰ টুৰ্ণামেণ্টৰ ৰিজাল্ট অনুসৰি ল'ৰাৰ 16 বছৰ অনূৰ্ধ্বৰ ডাবলছত পাৰ্বতীপুৰৰ লোহিত ঘোষ আৰু আদিত্য ৰায়জ্যোতি চেম্পিয়ন তথা দুলীয়াজানৰ সন্তনীল গগৈ আৰু প্ৰাংকুৰজিৎ শইকীয়া জ্যোতিয়ে ৰানাৰ আপ সন্মান লাভ কৰে। মেচখনৰ স্ক'ৰ 19-21, 21-9 আৰু 14-21 ডিচাইডিং মেচ আছিল। ইয়াৰ পাছত পুৰুষৰ ডাবলছত নাজিৰাৰ পৱন বৰাগোহাঁই আৰু বিকাশ গগৈ জ্যোতিয়ে চেম্পিয়ন, আৰু তিনিচুকীয়াৰ বিজন দত্ত আৰু গোলাপ চেতিয়া জ্যোতিয়ে ৰানাৰ আপ সন্মান লাভ কৰে। মেচখনৰ স্ক'ৰ 21-14 আৰু 21-16। পুৰুষৰ ভেটাৰেন্সৰ ডাবলছত ডিব্ৰুগড়ৰ প্ৰাচুৰ্য বৰুৱা আৰু ননী বাবা হাতী বৰুৱাই চাবুৱাৰ নিৰঞ্জন কোঁৱৰ আৰু দুলীয়াজানৰ অভিজিত মিত্ৰ জ্যোতিক 23-21 আৰু 21-14 ব্যৱধানত পৰাস্ত কৰি চেম্পিয়ন হয়। ইমানখিনিলৈকে গোটেই কাৰ্যসূচী আছিল খেলৰ। এতিয়া মেইন কথাটো যে মই অকণমান দেৰি আগতে আপোনালোকক কৈছিলোঁ যে অসমৰ কোন ঠাইত এনেকুৱা ধৰণৰ চাহ বাগিচাৰ নিজস্ব এটা ইনডোৰ ষ্টেডিয়াম আছে জনাব বুলি। যদি মইতো নাজানো, গতিকে আপোনালোকে যদি কোনোবাই দৰ্শকসকলে জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ এইটো জানি মোৰো ভাল লাগিব। মই জনাত অকল বৰ্তমান এতিয়া পাৰ্বতীপুৰ চাহ বাগিচাৰ নিজস্ব এটা ইনডোৰ বেডমিণ্টন ষ্টেডিয়াম আছে। আৰু এই যে গীতা দেৱী বুলি যে ক'লোঁ, যে গীতা দেৱী হৈছে পাৰ্বতীপুৰ চাহ বাগিচাৰ জেনেৰেল মেনেজাৰ বিজয় তিৱাৰীৰ সহধৰ্মিনী। বৰ্তমান তেওঁ ইহ সংসাৰত নাই। আগতে তেখেতেও এই খেলখন চাবলৈ আহিছিল। গীতা দেৱী ঢুকাই যোৱাৰ পাছত পাৰ্বতীপুৰ চাহ বাগিচাৰ কৰ্মচাৰীসকলে এটা সিদ্ধান্ত ল'লে যে এই টুৰ্ণামেণ্টখন যিখন তেওঁলোকে অৰ্গেনাইজ কৰে, এই টুৰ্ণামেণ্টখন গীতা দেৱীৰ নামত প্ৰতি বছৰে খেলোৱাৰ ব্যৱস্থা কৰিলে, আৰু তেওঁলোকে গোটেই আগভাগ লয়, গোটেই কৰ্মচাৰীবৃন্দ আগভাগ লয়, আৰু খেলখন খুব নিয়াৰিকৈ অনুষ্ঠিত কৰে। আৰু এই খেলখন চাবলৈ তথা খেল খেলিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আন্তৰ্জাতিক ছাত্ৰসকল তথা আমি দেখিবলৈ পাওঁ। গতিকে এই চাই ভাল লাগে, আৰু এই স্পৰ্টছ ব্লগটো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানে, বাই বাই।